কংগ্ৰেছী প্ৰতিনিধিজনে কাম নেদেখিব এই কাৰণে নেদেখিব তেওঁলোকে বিৰোধিতাৰ কাৰণে বিৰোধিতা কৰিব আৰু এটা কথা মই আপোনাক শুনি যাব এই ডাঙৰীয়া অভদ্ৰামী নকৰিব আপুনি কৈ থাকোতে মই কোৱা নাই অভদ্ৰামী নকৰিব আপুনি কৈ থাকোতে কোৱা নাই মই এতিয়া অভদ্ৰামী নকৰিব আপুনি অভদ্ৰামী নকৰিব আপুনি কৈ থাকোতে মই একদম মনে আছিলো অভদ্ৰামী নকৰিব ডাঙৰীয়া আপুনি অভদ্ৰামী নকৰিব এতিয়া কথাটো হৈছে এইটো যে তেওঁ যিটো কথা কৈছে এ ৰব কি কথা কয় আপুনি ৰব কি কথা কয় কথাটো হৈছে কি আপুনি যেতিয়া কৈ আছিলে মই মনে আছিলো আপুনি যেতিয়া কৈ আছিলে শালীনতা ৰাখক এটা টক শ্ব'ৰ ষ্টেণ্ডাৰ্ড ৰাখক এতিয়া কথাটো হৈছে কি যে বেলেগ কথা আপুনি তো এই সাধু কথা কৈ আছিল আৰে শুনক আপুনি গুটে যিটো কথা কৈছে শুনক ডাঙৰীয়া মই আপোনাক কৈছো যে আপোনাৰ ভূপেন বৰা ডাঙৰীয়া কোনদিনা কংগ্ৰেছৰ পৰা ভাৰতীয় জনতা পাৰ্টিয়ে লৈ আহে সেই কথাটো চিন্তা কৰক আপুনি নতুনকৈ কংগ্ৰেছত আহিছে গতিকে আপোনাৰ চিন্তা এতিয়া হ'ব লাগে ভূপেন বৰা ডাঙৰীয়া কেনেকৈ কেতিয়া বিজেপিলৈ গুচি আহে এইটোৱে ঠিক নাই আপোনাৰ দলৰ ৰাজীৱ ভৱন কেতিয়া শূন্য হৈ যায় এইটোৱে চিন্তা কৰক আপুনি গতিকে আপুনি লোকৰ দলৰ ক'ত কি হৈ আছে এইটো চিন্তা নকৰিব আপুনি মোৰ কথা চিন্তা কৰিব নালাগে ডাঙৰীয়া ভূপেন বৰা ডাঙৰীয়াই কোনদিনা বিজেপিত জইন কৰে সেই কথাটো আপুনি চিন্তা কৰক আপুনি কোনদিনা আজি টিভিৰ টকশ্বত আপুনি শিৰ ফুলাই কথা কৈছে কোনদিনা আপুনি বিজেপিলৈ আহে সেইটো কথা ঠিক কৰক আপুনি বিজেপিলৈ কোনদিনা আহিব এইটোৱে ঠিক নাই আৰু আপুনি বেলেগৰ কথা কৈছে আমি এটা কথা নিজৰ কথাটো চিন্তা কৰক আজি আপুনি শিৰ ফুলাই ষ্টুডিঅ'ৰ মজিয়াত কংগ্ৰেছৰ হৈ কথা কৈছে তাৰ মানে যিজনে যোৱা সময়ছোৱাত আমি দেখিলো যিজনে টিভিৰ ষ্টুডিঅ'ৰ মজিয়াত শিৰ ফুলাই কংগ্ৰেছক প্ৰতিনিধিত্ব কৰে সেইজনে পিছদিনা বিজেপিত জইন কৰে এইটোৱে হৈছে কংগ্ৰেছৰ চৰিত্ৰ গতিকে আজি আপুনি শিৰ ফুলাই কথা কৈছে কাইলৈ আপুনি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব এইটোৱে আপোনালোকৰ আদৰ্শ কংগ্ৰেছী আদৰ্শ গতিকে আপোনালোকে সেইটো চিন্তা কৰক আজি ভূপেন বৰা ডাঙৰীয়া 4 তাৰিখৰ পিছত ভূপেন বৰা ডাঙৰীয়া কোনদিনা বিজেপিত জইন কৰে সেই কথা ক্ষণ নক্ষত্ৰ ঠিক কৰিব মই বিদায় লম হেমেন বৰা এক বাক্য হেমেন বৰা বহুত খং উঠিছে ৰৈ দিয়ক এটা বাক্য হেমেন বৰা কক এক বাক্য কথাটো হৈছে এইটো মই বিদায় লম এই হেমেন বৰা ডাঙৰীয়াই আজি শিৰ ফুলাই কাইলৈ বিজেপিত কেনেকৈ যোগদান কৰে এই কথাটো চিন্তা কৰি আছে গতিকে তেওঁ কি কথা কয় আজি সেইকাৰণে তেওঁ আমাৰ সভাপতি বন্ধু বুলি আজি ক'লে আজি আমাৰ মাননীয় সভাপতিৰ বন্ধু জাহিৰ কৰিছে যে তেওঁৰ যে বিজেপিৰ লগত এটা লিংক আছে এই কথাটো তেওঁ জাহিৰ কৰিছে আজি মুখ্যমন্ত্ৰী আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত তেওঁৰ যে সম্পৰ্ক আছে এই কথাটো তেওঁ জাহিৰ কৰিছে যে কাইলৈ তেওঁ বিজেপিলৈ অহাৰ এটা ৰাস্তা আছে এই কথাটো চিন্তা প্ৰত্যেকজন কংগ্ৰেছী মূল কথাটো হৈছে প্ৰত্যেকজন কংগ্ৰেছী আজি চিন্তা কৰে এতিয়া কথাটো হৈছে এইটো যে আজি মাজুলীৰ মিচিং সমাজে ভাৰতীয় জনতা পাৰ্টিক ভোটদান কৰিছে আজি যদি চাই আমাৰ সোণোৱাল কছাৰী আমাৰ আহোমসকল আমাৰ দেউৰীসকল আপুনি অকণমান ৰ'ব আপুনি যেতিয়া কৈ আছিলে মই মতা নাই নহয় ডাঙৰীয়া আপুনি যেতিয়া কৈ আছে মই মাতা নাই নহয় মই যেতিয়া কৈ থাকো আপুনি মনে শুনি থাকক তাৰপিছত উত্তৰ দিব এতিয়া কথাটো হৈছে এইটো যে আজি মাজুলীৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টিক ভোটদান কৰিছে আজি সোণাৰীৰ চাহ বাগিচাৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টিক ভোটদান কৰিছে নিশ্চিতভাৱে অকণো ৱেভ নাই আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব তেখেত যিহেতুকে কংগ্ৰেছত সদ্য কংগ্ৰেছী হয় সদ্য কংগ্ৰেছত তেওঁ যোগদান কৰিছে গতিকে তেখেতৰ এটা নিশ্চয় তেওঁ আৱেগ অনুভূতি নতুন দলটোৰ কাৰণে থাকিব আৰু সেইকাৰণে এই ধৰণৰ কথাবিলাক কৈছে কিন্তু প্ৰকৃতাৰ্থতে যদি দেখা যায় যে আমাৰ মহিলাসকলে আমাৰ আইদেউ বাইদেউ বৌদেউসকলে ভাৰতীয় জনতা পাৰ্টিক ভোটদান কৰিছে আপুনি মই যেতিয়া কথা কৈ আছো আপুনি কিয় কথা কৈ আছে মোক শুনি লওক প্ৰথমতে আপুনি যেতিয়া কৈ আছিলে মইতো কোৱা নাই মই যেতিয়া কথা কম কি কথা কৈ আছে কি কথা কৈ আছে আপুনি দুদিন হৈছে কংগ্ৰেছত যোগদান কৰা আৰু দুদিন হৈ পেলাই আপুনি এই ধৰণৰ আকলন কৰি আছে অকমান কথাটো আপুনি মনেও থাকক অলপ এতিয়া কথাটো হৈছে এইটো চাওক যে সামগ্ৰিকভাৱে যদি চোৱা যে আজি শিৱসাগৰৰ আজি লাচিতৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰি আজি হুলুঙাপাৰাত যে লাডুগড় হুলুঙাপাৰাত লাচিতৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰি অসমৰ স্বাভিমান যে শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিলে এইখন চৰকাৰে চৰাইদেউ যে ময়দান এটা ঐতিহাসিক ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই মানুহজন মই বুজিলো কৰি আছে আপুনি বাৰে বাৰে কিয় কথা কৈ আছে দুদিন হৈছে কংগ্ৰেছলৈ অহা আপুনি দুদিন কংগ্ৰেছলৈ অহা আপুনি আছে না হেতু উকিল পৰা মই জানিব খুজিম যোৰহাটত ৱেব আছে না কৈছো
নাই নাই মোক কৈ ল'ব দিয়ক নাই মোক কৈ ল'ব বাৰে বাৰে এই কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে মোক ডিষ্টাৰ্ব কৰি আছে কিন্তু চমুকে এইটো কথা কওক ৱেব আছে নে নাই বটা আছে নে নাই মই চমুকে সেই কথাটো স্পষ্টভাৱে কৈছো যে কংগ্ৰেছৰ প্ৰতি যোৰহাটত কোনো ধৰণৰ ৱেব নাই কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি নিশ্চিতভাৱে তাত এক শক্তিশালী ৱেভ আছে আপুনি চাব ডিমৌৰ পৰা আৰম্ভ কৰি সোণাৰীৰ পৰা আৰম্ভ কৰি তিতাবৰৰ পৰা আৰম্ভ কৰি যোৰহাটত বিজেপিৰ হে বটা আছে নিশ্চিতভাৱে বিজেপিৰ বটা আছে